হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি পৰশুৰাম কুণ্ড বা এইটো কামনাং বুলি কয়, এইডোখৰলৈ আজি পিকনিক খাবলৈ আহিছোঁ। কলেজৰ ফালৰ পৰা খুব ধুনীয়া জেগা সঁচাকৈ খুব ভাল লাগিছে। আমি সদায় যান্ত্ৰিকতাৰ মাজত থাকোঁ, ভিৰ ভাৰত থাকোঁ, কিন্তু যেতিয়া এনেকুৱা মুকলি পৰিৱেশত আহোঁ খুব ভাল লাগে। মই জেগাডোখৰ আপোনালোকক দেখাম বাৰু। এয়া চাওক, পানীৰ শব্দ কি ধুনীয়া, অ' মাই গড। আৰু পানীখিনি যে ভৰি দিলে বৰফতকৈ চেঁচা, খুব ভাল লাগিছিলে ইয়াত আহি। আৰু একদম ডাঠ অৰণ্য ফৰেষ্টৰ মাজত যেন আছোঁ। এনেকুৱা থাকিলে সদায় ইয়াতে থাকিম, ইয়াৰ পৰা আকৌ ঘৰলৈ নাযাম নিচিনাই লাগে। খুব ধুনীয়া জেগা, সঁচাকৈ খুব ভাল লাগিছে। আৰু অৰুণাচলখন খুব ধুনীয়া। যেতিয়া কোনো এখন জেগালৈ যোৱা হয়, নোযোৱাৰ আগতে মনত বহুত বেছি গুণাগঁথা হৈ থাকে, কেনেকুৱা বা হ'ব, কিবা হ'ব। তাৰ মাজতে অৰুণাচলখন যিখন নোযোৱাৰ আগতে ভাবিছিলোঁ কেনেকুৱা হ'ব, কিন্তু দুবাৰমান গ'লোঁ। যোৱাৰ পাছত ঠাইখন ভাল লগা হৈ পৰিলে। আচলতে খুব ভাল লগা, আৰু মই নেচাৰ যিহেতু ভাল পাওঁ, নেচাৰৰ মাজত থাকি ভাল পাওঁ, সেইবাবে অৰুণাচলখন মই খুব ভাল পাওঁ। তাত ইমান পাহাৰ পৰ্বত আৰু নৈৰ কথাটো ক'বই লাগিব। নৈ বহুত ধুনীয়া দেখিবলৈ, তাত নৈখিনি আৰু নদীৰ শব্দখিনি যে ক'বই লাগিব। মাইণ্ড ফ্ৰেছ কৰি দিয়ে, একদম ৰিলেক্সেশ্যনৰ এটা বহুত ধুনীয়া বস্তু। আচলতে যেতিয়া মন চন বেয়া লাগি থাকে, সেনেকুৱা জেগাত যাবগৈ লাগে, খুব ভাল লাগি আহে। আৰু আমি ফ্ৰেণ্ডছৰ লগত গৈছিলোঁ, ফ্ৰেণ্ডছটো সঁচাই খুব ভাল। ফ্ৰেণ্ডৰ লগত গৈ যিকোনো ছিটুৱেশ্যনতে ভাল লাগি যায়। সেইবাবে এইবাৰ গৈ মোক খুব ভাল লাগিলে, আৰু ভাবিলোঁ এই ভিডিঅ'টো ইউটিউবত সাঁচি ৰাখোঁ বাবে ইউটিউবত কাৰণে বনালোঁ। ইয়াত মই মন্দিৰ এটা দেখিলোঁ, সেইটো আচলতে শিৱ মন্দিৰ চাগে বুলি নকওঁ দেই, শিৱ মন্দিৰত। আৰু এনেকুৱা জেগাত শিৱ মন্দিৰ আচলতে প্ৰথম দেখিছোঁ। আৰু এইটো মই তাত গৈ পেলাই, তাত এখন বৰ্ডত লিখা আছে, বৰ্ডাৰ ৰোড, ৱেলকাম টু পৰশুৰাম কুণ্ড। আপোনালোকে চাই গৈ থাকক, দেখিব আচলতে। আৰু এইটো চিৰি আছে, ইয়াৰ ওপৰেদিও গৈ মেইন দলংখন, যোনখন দলঙত আমাৰ বাছ আছে, তাত ৰখিব পাৰি। এইটো দেখিছে না, শিৱ মন্দিৰটো খুব ধুনীয়া। আৰু এনেকুৱা এটা পৰিৱেশত শিৱ মন্দিৰ সঁচাকৈ খুব ভাল লাগে। আৰু এইটো মই ভবা মতে এইটো পৰশুৰাম কুণ্ডৰ শিৱ মন্দিৰ চাগে। এয়া দেখিছে ন, বৰ্ডাৰ ৰোড, ৱেলকাম ইউ টু পৰশুৰাম কুণ্ড বুলি লিখা আছে। আৰু এই মন্দিৰটোত চাগে সেই মই আহেনে নাহে নাজানো, এই যে সাধুসকল আহে এটা মাহত, মাঘ মাহত আহে বা এই শাওণ মাহৰ সময়ত আহে পৰশুৰাম কুণ্ডত গা ধুবলৈ, তেওঁলোকে চাগে ইয়াত পূজা কৰে হ'ব পাৰে। আৰু মেইন পৰশুৰাম কুণ্ডৰ নদীখন এইখন হয়নে, আৰু এখন আছে যদিও নাজানো, আপোনালোকে ক'ব। কাৰণ মই পৰশুৰাম কুণ্ডলৈ যোৱা নাই, প্ৰথমবাৰ গৈছোঁ। যোনে গৈছে, যদি মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে, আপোনালোকে কমেণ্ট বক্সত জনাব এই নদীখন মেইন নদীখন হয়নে নহয়। আৰু মই পৰশুৰাম কুণ্ডৰ যোনটো মানে মন্দিৰ বুলি কৈছোঁ, তাৰ তললৈ চাওকচোন, ইমান ধুনীয়া তলৰ ভিউখিনি। আচলতে এইখিনি খুব ধুনীয়া কাৰণে মই ভিডিঅ'টো কৰি পেলালোঁ। তলৰ নদীখন মেইন একচুৱেলি নীলাৰ নিচিনা, আৰু ডাইৰেক্ট ওচৰৰ পৰা কৰিলে সেইটো ধৰিব নোৱাৰি। যেতিয়া মই দেখাই আছিলোঁ আপোনালোকক, আপোনালোকে পাইছিলে নেকি নাই নাজানো, কিন্তু মানে এই দূৰৰ পৰা ওপৰৰ পৰা উঠালে খুব ধুনীয়া লাগে। আৰু মন্দিৰটো খুব ধুনীয়া।
ইয়াত বহুত ধুনীয়া ফৰেষ্ট এখনো আছে। আচলতে গোটেই ডাঠ অৰণ্য বুলি কৈছোঁ নহয়, কাজিৰঙা অৰণ্য মাজভাগেই এইখন আচলতে। ধেমালি কৰিছে। আৰু এইটো হৈছে এটা লুংলুঙীয়া ৰাস্তা, আৰু ইয়াৰ মাজেদি বাঘ ভালুক চব ওলাব পাৰে ৰাতি হ'লে। একচুৱেলি আমি ফটো তুলিবলৈ গৈছিলোঁ ইয়ালৈ, বেছি আগলৈ যাবলৈ নোৱাৰিলোঁ, ইমান সাহস নাই বাৰু আগলৈ যোৱাৰ, সেইকাৰণে অলপমান দূৰ গৈয়ে উভতি আহিলোঁ। আৰু ইমান ধুনীয়া চাৰিওফালটো সেউজীয়া। যেতিয়া টাউনত এই ডাঙৰ ডাঙৰ ওখ ওখ বিল্ডিংবিলাক দেখা যায়, তাৰ ব্যতিক্ৰম হ'বলৈ এই জেগাবোৰো খুব ভাল লাগে আচলতে। আৰু কৈছোঁ নহয়, কৃত্ৰিমতাৰ মাজত থাকি যেতিয়া আমুৱাই যায়, এই জেগাবোৰৰ মাজত থাকিবলৈও মন যায়। আৰু খুব ভাল লাগিল গৈ, মই সেইটো বাৰে বাৰে কৈয়ে আছোঁ, খুব ভাল লাগিল বুলি। আৰু আপোনালোকক চাবলৈ কাৰণে মই ভাবিলোঁ ভিডিঅ'বোৰ সাঁচি ৰাখোঁ, সেইকাৰণে একদম গৈ ভিডিঅ' কৰিছিলোঁ। আৰু ভাল লাগে গতিকে ভিডিঅ' কৰিও ভাল লাগিছিলে। খুব ধুনীয়া জেগা, আৰু চব ভিডিঅ' কৰিয়ে থাকিম নিচিনা লাগে, কাৰণ মোৰ ষ্ট'ৰেজ ফুল হৈ যায়। আৰু ইমান ভিডিঅ'ও নকৰিলোঁ বাৰু, চব জেগা মই মিনিমামখিনি কৰিছোঁ। আৰু কৰিবলগীয়া আচলতে বহুত আছে, আৰু আপোনালোকে যোৱাসকলে জানিবই। মোক কৈছোঁ ন, খুব ভাল লাগিলে গৈ পেলাই। আৰু মোৰ এটা কি হয়, বহুতে পানীলৈ ভয় কৰে, মই আকৌ পানী দেখিলে থাকিবই নোৱাৰোঁ নিচিনা ছোৱালী আচলতে। পানীলৈ খুব ভাল লাগে। আৰু যেতিয়া এনেকুৱা জেগাত নদী দেখোঁ য'ত দ হ'ব নালাগে, আচলতে দলৈ মই ভয় কৰোঁ, কাৰণ মই সাঁতুৰিব নাজানো। কিন্তু এনেকুৱা সৰু য'ত দ নাথাকে, তলত পাহাৰ পাথৰ থাকে, সেনেকুৱা নদীও খুব ভাল লাগে। আৰু